ঢলা থানাত আমি আমাৰ এজাহাৰ এখন দিব আহিছোঁ। আমি আমাৰ শদিয়া থানাৰ SP যিজন আছিলে মৃণাল ডেকাৰ বিৰুদ্ধে তেখেতে আমাক তিনিজনক ভৰিত গুলি মাৰি আমাক কৰে। সেইটো কাৰণে আমি এজাহাৰ এখন দিব আহিছোঁ। আজি 7 মাহে হ'ল আমাক চোৱা চিতা নাই, এনেকৈ পেলাই থৈছে আমাক। ভৰি আমি উঠাব হেৰি কৰিব নোৱাৰোঁ, সেইটো কাৰণে এজাহাৰ এখন দিব আহিছোঁ। আৰু সেইদিনাখন আচলতে ঘটনাটো কি হৈছিলে, কেনেকৈ আপোনালোকক গুলি আছিল? ঘটনাটো আমাৰ প্ৰথমতে আমি পিকনিক খাব গৈছিলোঁ ৰয়িঙৰ ফালে পৰা পিকনিক খাই আমি তেজু হৈ এইফালে দিয়া গেট ফালে আমি অৰুণাচলত সোমাই যাওঁ। অৰুণাচলত যাওঁতে আমাৰ গাড়ীৰ তেল খতম হৈ যায়। তেল খতম হোৱাত আমি তিনিজনে গাড়ীৰ ভিতৰত শুই আছিলোঁ। শুই থাকোঁতে আমাক আৰ্মি কেম্পৰ পৰা আৰ্মি উঠাই আনি সোধ-পোছ কৰে আমাক ক'ত গৈছিলে, ক'ত আহিছিলে, আলফাত জইন কৰিব আহিছোঁ নেকি, এনেকৈ সোধ-পোছ কৰিছিলে আমাক। সোধ-পোছ কৰাত আমি ক'লোঁ নহয়, এনেকুৱা আমি পিকনিক পাৰ্টি খাব আহা, এনেকৈ বুলি শদিয়া SPক ফোন কৰি মাতে। SP গৈ মেলি আমাক তাৰপৰা লৈ আহি আমাৰ এই হাঁহকাটি ৰিজাৰ্ভৰ মাজত গুলি মাৰে আমাক, এজনকৈ পেলাই কিনি তলত শুৱাই মেলি হাঁহকাটি ৰিজাৰ্ভৰ মাজত। সেইটোৱে কেছ। আৰু আপুনি ইয়াৰ পূৰ্বে সুস্থ হৈ থাকোঁতে আপুনি কি কৰ্মৰ লগত জড়িত হৈ আছিলে? গাড়ী চলাই আছিলোঁ, বাছ চলাই আছিলোঁ। আৰু এতিয়া আপুনি 7 মাহে সংগতৰ জীৱন তেনেকেই এতিয়া পৰি থাকিবলগীয়া হৈছে। এতিয়া ঘৰৰ পৰিয়ালো আছে, পৰিবাৰ আছে, এতিয়া চলাবৰ কাৰণে অসুবিধা হৈছে। সেইটো কাৰণে আমাক ছোৱালী এজনী আছে, এইফালে আছে ঘৰৰ পৰিয়াল, দেউতা আছে, দেউতাও বেমাৰী। চলিবৰ কাৰণে বহুত অসুবিধা হৈছে। চোৱা চিতাটো কৰাই নাই এতিয়া। উচিত ন্যায় লাগে আমাক। তেখেতলোকে কি কৰে এতিয়া, শাস্তি পাব লাগে তেখেতো। আমাক এনেকৈ পেলাই থৈছে এতিয়া। কাৰ নামতে দিছে? এজাহাৰটো SP ছাৰৰ ওপৰত। SP ছাৰে আমাক মাৰিছে যেতিয়া, SP ছাৰে মেইন। জলাশয়ত আমি আমাৰ মাজৰে আমি গৈছিলোঁ অৰুণাচল ফুৰিব গৈছিলোঁ। ফুৰিবলৈ গৈ আমি আপোনাৰ তেজুৱে ঘূৰি আহিছোঁ। ঘূৰি আহি মানে আপোনাৰ আমাৰ দেউতাৰ তেল শেষ হৈ গাড়ী তাতে ঘূৰি আছোঁ। তাৰপিছত আৰ্মি কেম্পৰ পৰা লৈ আহিলে, আৰ্মি কেম্পলৈ লৈ গ'ল। আৰ্মি কেম্পৰ পৰা গৈ আমাৰ শদিয়া SP আৰু তিনিচুকীয়া এডিশ্যনেল SP আৰু শদিয়া থানাৰ OC গৈ আমাক তাৰপৰা আনিছিলে। আনি কিনি আমাক এই ঢলা হাঁহকাটি ৰিজাৰ্ভত আমাক পেলাই কিনি তললৈ মুখ কৰাই এজনকৈ আমাক গুলি মাৰে। আজি আপোনালোক ঢলা থানা কেলে? আমি যি পুলিচ বিষয়াকেইজনে আমাৰ মানে হেৰি কৰিছিলে, তেখেতলোকৰ ওপৰত আমি এজাহাৰ এখন দিব আহিছোঁ, কেছ এখন দিব আহিছোঁ। আমাক আমি মানে উচিত মানে বিচাৰটো লাগে আমাক। তেখেতলোকে যিটো মানে আমাক এনে এনকাউণ্টাৰ কৰিলে সেইটো কাৰণে আমাক উচিত বিচাৰ লাগে। আৰু মোৰ ঘৰত ল'ৰা ছোৱালী আছে, মা দেউতা আছে, ল'ৰা ছোৱালীকেইটা পঢ়াব নোৱাৰোঁ মই, পঢ়াবলৈ মোৰ পইচা নাই। তাৰ পূৰ্বে আপুনি কি কৰ্মত এনেকৈ জড়িত হৈছিল? মই STC বাছ চলাইছোঁ, গাড়ী চলাব। হয়। মোৰ নাম শ্ৰী দীপজ্যোতি নেওগ, চপৰফা মিলনগৰ। আৰু 2023 চনৰ সেই অভিযুক্ত দিনটোত আপোনাৰ লগত কি সংঘটিত হৈছিল, বা অন্য আপোনালোক তিনিগৰাকীৰ লগত কি সংঘটিত হৈছিল? এনেকৈ আমি বনভোজ খাবলৈ গৈছিলোঁ। বনভোজ খাই মানে আহি থাকোঁতে অলপ ফুৰি আহোঁ বুলি এনেকৈ একাউণ্ট মাৰিছোঁ। মাৰোঁতে সেইখিনিয়ে কথাখিনিতো কৈছোঁ। তাৰপিছত কি হৈছিল সিদিনাখন, আপুনি ক'ত গৈছিলে আৰু কি কৰিব গৈছিলে? পাৰ্টি খাব গৈছোঁ। মানে বনভোজৰ পৰা উভতি আহোঁতে আপোনালোকৰ লগত কি হ'ল? আৰু আমাৰ গাড়ীখন তেল শেষ হ'ল। তেল শেষ হোৱাৰ পিছত আমাক আছাম ৰাইফলে উঠাই লৈ গ'ল। লৈ যোৱাৰ পিছত পুলিচৰ টিমটো গ'ল দেৰিকৈ। যোৱাৰ পিছত আনি থাকোঁতে ৰাস্তাত নমাই কেনে তললৈ মাথা কৰি কেনে গুলিয়াই দিছে। ক'ত গুলিয়াই, মানে কোনখিনি ঠাইত গুলিয়াইছিলে আপোনালোকে? হাঁহকাটি
হাঁহাতি অঁ এই ওচৰৰ হাঁহাতি হাতী ৰিজাৰ্ভ প্ৰমাণ আৰু কেনেকৈ গুলিয়াইছিলে আৰু কিমান মান তাত আৰক্ষী প্ৰশাসন লোক সেই সময়ত উপস্থিত আছিল আপোনালোকে অনুমান কৰা মতে আৰক্ষী যথেষ্ট আছিলে এতিয়া মই ক'ব নোৱাৰিম কিমান আছিলে কোন বহুত নেতৃত্বত কোন আছিল আৰক্ষী অধীক্ষক কোন আছিল এছ পি কোন আছিল মৃণাল ডেকা মৃণাল ডেকা তেওঁৰ নিৰ্দেশত গুলিওৱা হৈছিল হয় তেখেতে গুলিয়াইছে তেখেতে গুলিয়াইছে আপোনালোক তিনিজনক হয় প্ৰথম মোক গুলিয়াইছে নমাই কেনে এনে পেটিত আৰু মাথাত ধৰি কেনে নমাই আনি তলত পেলাই কেনে গাড়ী পিছফালে যোনখন গাড়ী পঢ়ি আছিলে সেইখন গাড়ী পিছফালে আনি কেনে গুলিয়াইছে আৰু তেওঁলোকে যে পৰৱৰ্তী সময়ত কৈ আছে আপোনালোকে আলফাৰ লগত কিবা সম্পৰ্ক আছে নেকি বা আলফাৰ লগত যোগদান কৰিব গৈছিলে নেকি তেনেকুৱা কিবা আপোনালোকৰ নাই এইবিলাক একো ভবাও নাই একো নাজানো হত্যা কৰিলে কেলে আহিছে এই ধলা থানাত আপোনালোক FIR দিব লাগে FIR দিব লাগে কাৰ আহিছে মৃণাল ডেকা আৰু আপোনালোকৰ দৰে ধৰক এই তিনিজন শদিয়াৰ নিৰীহ যুৱকৰ ওপৰত তেনেকুৱা ধৰণৰ এটা মৰ্মান্তিক ঘটনা সংঘটিত হৈ গ'ল কি ক'ব বিচাৰিব আৰক্ষী প্ৰশাসনৰ ওপৰত মানুহৰ নহ'লে আস্থা নোহোৱা হ'ব ভৱিষ্যতে কি ক'ব বিচাৰিব গুলি মাৰি দিব নালাগিছিলে সঁচা কথাটো উলিয়াব লাগিছিল আপোনালোকে যদি কিবা ভুল কৰিছিল সেয়া আমি গুলিয়ে শাস্তিয়ে হ'ব নালাগিছিল হ'ব নালাগিছিল এতিয়া আপোনালোকে কি বিচাৰে উচিত ন্যায় বিচাৰে উচিত ন্যায় লাগে মানে 2023 চনত যিটো ঘটনা ঘটি গ'ল আমাৰ লগত সেইটো যাতে আৰু কাৰো লগত পুনৰাবৃত্তি নহয় সেইটো কাৰণে আজি আমি উচ্চ ন্যায়ালয়লৈ যাবলগীয়া হ'ল যিজন আঘাতপ্ৰাপ্ত হৈছে তেওঁলোক তিনিজনকে ন্যায় দিব লাগে তেওঁলোকৰ পৰিয়ালবৰ্গক মানে কিবা এটা ভৰণ পোষণ দিব লাগে এইটোৱে মানে উচ্চ ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে যাতে উচ্চ ন্যায়ালয়ে আমাক ন্যায় দিয়ে সেয়ে ক'ব বিচাৰিছোঁ আৰু আজি আপোনালোকে এজাহাৰ কাৰ ওপৰত দিছে বা কিহৰ ভিত্তিত দিছে ধলা থানাত হয় মানে সেইটো সময়ত যিজন মানে শদিয়া ভাৰপ্ৰাপ্ত আছিল ধৰি লওক SP ছাৰ তেখেতে নিজ হাতে মানে তেওঁলোকক তলত শুৱাই মানে তিনিজনকে একেলগে শুৱাই মেলি মানে ভৰিত গুলিয়াইছে সেইটো অধিকাৰ তেওঁ ক'ত পালে আৰু তেওঁলোকক নিৰ্দোষী সজাই অসমীয়া যুৱকক কিমান দিন মাৰিব দোষী সজাই কিমান দিন তেওঁলোকে গুলিবিদ্ধ কৰিব সেইকাৰণে আমি তেখেতৰ ওপৰত এজাহাৰ এখন দিবলৈ আহিছোঁ যিটো সময়ত মানে যিকেইজন ভাৰপ্ৰাপ্ত আছিল তেওঁলোক চাৰ্জত আছিল সেইকেইজনৰ ওপৰত আমি এজাহাৰ এখন দাখিল কৰিবলৈ আহিছোঁ আৰু সেই সময়ত বিশেষকৈ SP মৃণাল ডেকাই হওক বা আৰক্ষী প্ৰশাসনে বিশেষকৈ এই আপোনালোকৰ পৰিয়ালৰ তিনিজন যুৱকক হয় আলফা বুলি দাবী কৰিছিল আলফা বুলি দাবী কৰিছোঁ আলফাৰ লগত জড়িত আছিল নেকি বা আলফা সংক্ৰান্তীয় কামত তেওঁলোক গৈছিল নেকি নাই কেতিয়াও যোৱা নাই আলফা সংক্ৰান্তীয় কামত তেওঁলোকে কেতিয়াও যোৱাই নাই আৰু কেতিয়াও নাযায় তেওঁলোকে যিখিনি নহয় তেওঁলোকে সংসাৰত ভৰি দিছে তেওঁলোকৰ মনোজ বৰগোহাঁই আছে আৰু বিশ্বনাথ বৰগোহাঁই এটা ল'ৰা এজনী ছোৱালী আছে আৰু তেওঁলোকৰ পত্নী ঘৰৰ সকলোবিলাক আছে তেওঁলোকে সেই পথলৈ কেতিয়াও যাব নোৱাৰে যিহেতুকে তেওঁলোকে ড্ৰাইভাৰ আছিল এজন একেবাৰে দুখী তেওঁলোকক সজাই এই কামটো কৰিলে সেইকাৰণে আমি তেওঁলোকক অতি মানে দুখভাৱে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে এনেকুৱা এটা ঘটনা যাতে দ্বিতীয়বাৰ অসমীয়া নিৰীহ ল'ৰাবিলাকৰ ওচৰত এনেকুৱা এটা ঘটনা কেতিয়াও নকৰে আৰু তেওঁলোকক সোধা পোছা কৰি তেওঁলোকে যদি দুচৰ যদি কিবা ভুল কৰিছিলে তেওঁলোকে 2-1 লাঠি দিয়া হ'লেও আমি বেয়া নাপালোঁ হয় কিন্তু গোটেই যাৱজ্জীৱন তেওঁলোকক ঘূণীয়া কৰি থ'লে তেওঁলোকৰ পৰিয়ালটো পোহপাল দিবলৈ যিকেইটা ল'ৰা ছোৱালী আছে তেওঁলোকক ভৰণ পোষণ দিবলৈ আজি কোনো নাই যিজন বিশ্বনাথ বৰগোহাঁই তেখেতৰ দেউতাকো STC এজন ড্ৰাইভাৰ আৰু তেওঁ বৰ্তমান অৱসৰ হৈছে অৱসৰত তেখেতে অসম গভৰ্ণমেণ্টৰ পৰা পেঞ্চন হিচাপে মাত্ৰ 1300 টকা পায় আৰু সেই 1300 টকাই তেওঁ নিজৰো আছে ঘৰৰ পত্নী আৰু নাতি নতিনা এইখিনি সেই 1300 টকাই কেনেকৈ চলাব আপোনালোকে নিজেও জানক আমি মুখ্যমন্ত্ৰী মহোদয়লৈ উচ্চতম ন্যায়ালয়লৈ আমি এইটোৱেই বাৰম্বাৰ মানে অনুৰোধ কৰিছোঁ যে ল'ৰাকেইটাক
উচিত ন্যায় দিয়ক, ন্যায় দি তেওঁলোকৰ ভৰণ পোষণৰ যি দায়িত্ব দিয়ে সেইখিনি যেন আমাক দিয়ে। প্ৰথমতে আপোনালোকৰ সমূহ চেনেললৈ আমাৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আৰু আমি আজি বিশেষকৈ যি তিনিটা ভাইটি আমাৰ শদিয়াৰ, তিনিজনৰ ভিতৰত দুজন খুব বেছিয়ে আঘাতপ্ৰাপ্ত হৈছে। আৰু তেওঁলোকৰ যি প্ৰাপ্য ন্যায়ৰ প্ৰাপ্য পাব লাগে সেইখিনি পাবৰ কাৰণে আজি আমি ঢলা থানাত এজাহাৰ দিব আহিছোঁ। এজাহাৰ আজি আমি লৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে, এজাহাৰ ছাৰহঁতক দিছোঁ আৰু তেওঁলোকেও সোধ-পোছ কৰিছে তেওঁলোকৰ আপোনালোকৰ সেইদিনাখনেই ঘটনাটো কি আছিলে কি নাই। তাৰপিছত তেওঁলোকে এটাই কথা কৈছে, আপোনালোকে তিনিজনে যিকেইজন যেতিয়া ঘটনা হৈছিলে সেই ঘটনাটোৰ সন্দৰ্ভত আপোনালোকে তাত যোৱা কেইজন পুলিচ বাহিনীক চিনি পায় আপোনালোকে। তাৰপিছতে তিনিজনক ক'লে আৰু এজনে দুজনক আৰু এজনে তিনিজনক তেনেকৈ বেলেগ বেলেগকৈ চিনি পাওঁ বুলি ক'লে। তাৰপিছত তাত এজনৰ নামটো অহা নাছিলে। আপোনালোকে যে 4জনক তাত অভিযোগ দাখিল কৰিছে তাত এজনৰ নাই অহা, সেইজনক আপোনালোকে কেনেকৈ তাত ভৰাইছে? তেতিয়া ময়ে ক'লোঁ যে তেওঁলোকৰ আপোনালোকৰ যি থানাৰ পৰা পুলিচ কেছৰ আমাক মানে জনাইছিলে যে ঢলাৰ থানাৰ ছাৰৰ পৰা পিষ্টল কাঢ়ি দীপজ্যোতি নেওগে যেতিয়া পলায়ন কৰিছিলে তেতিয়াই তেওঁলোকৰ সেই আপোনাৰ তেতিয়া মানে আমি কৈছিলোঁ কি আমিতো ঢলা থানাৰ অচি বা কোন ছাৰহঁতক আমি চিনাক্ত কৰিব পৰা নাই। ঢলা থানাৰ সেইটো সময়ত দেৱাশিষ ডেকাৰী ছাৰ আছিলে, গতিকে তেওঁৰ নামটো আমি তাত অন্তৰ্ভুক্ত কৰিছোঁ।